অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আজি 24 ডিচেম্বৰৰ পৰা অহা 6 জানুৱাৰী 2024লৈ 14 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ আজি শুভ উদ্বোধন কৰা হয়। আজি বিয়লি 3 বজাত আয়োজন কৰা এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডঃ ৰণোজ পেগুৱে সভাপতিত্ব কৰা এই সভাত আদৰণি ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। গুৱাহাটীৰ খানাপাৰা স্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী। গ্ৰন্থমেলা উদ্বোধনৰ লগতে যুৱ লেখক সন্মান প্ৰদানৰ অনুষ্ঠানটিৰো আয়োজন কৰা হয়। উল্লেখযোগ্য যে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি দায়বদ্ধ অসম চৰকাৰে 2025 চনটিক গ্ৰন্থবৰ্ষ হিচাপে উদযাপন কৰি আহিছে। গ্ৰন্থবৰ্ষৰ লগত সংগতি ৰাখি অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালী তথা অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা 818 গৰাকী 40 অনূৰ্ধ্ব যুৱ লেখক লেখিকা যুৱ লেখক সন্মান প্ৰদান কৰা হয়। এই যুৱ লেখক সন্মানত প্ৰতিগৰাকী নিৰ্বাচিত যুৱ লেখকলৈ 25,000কৈ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাজ সাহিত্য বিষয়ক সাৰগৰ্ভ ভাষণ প্ৰদান কৰি যুৱ লেখক লেখিকাসকলক মননশীল, সৃজনীশীল আৰু মৌলিক লেখাৰে ভাষা সাহিত্য সমৃদ্ধ কৰিবলৈ আহ্বান জনাইছে। অনুষ্ঠানটিত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, অসম প্ৰকাশন পৰিষদৰ উপসভাপতি সুমন্ত চলিহা আৰু চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক পমি বৰুৱা উপস্থিত থাকে। পাছত সন্ধিয়া গ্ৰন্থমেলা প্ৰাংগণত সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। আমাৰ সকলোৰে পৰিচিত ভাৰতবৰ্ষ নহয় বিশ্বৰ ভিতৰতে জনপ্ৰিয় এগৰাকী লেখক শ্ৰী অমিষ ত্ৰিপাঠী ডাঙৰীয়া, অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া, ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন শ্ৰী পমি বৰুৱা ডাঙৰীয়ানী, অসম প্ৰকাশন পৰিষদৰ সচিব শ্ৰী প্ৰমোদ কলিতা ডাঙৰীয়া, আজিৰ অনুষ্ঠানত উপস্থিত সুধীবৃন্দ, বিশেষকৈ যুৱ লেখক সন্মানেৰে সন্মানিত আমাৰ যুৱ লেখক লেখিকাসকল আৰু উপস্থিত ৰাইজ। আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা 14 দিনীয়া গ্ৰন্থমেলাৰ আৰম্ভণি হ'ব। এই গ্ৰন্থমেলাৰ আৰম্ভণিৰ দিনটোতে আমি 800তকৈও অধিক যুৱ লেখক লেখিকাক সন্মান জনাবৰ বাবে ইয়াত উপস্থিত হৈছোঁ। এই অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰিম। এই বছৰ ৰাজ্যৰ চুকে কোণে বিভিন্ন গ্ৰন্থমেলাৰ আয়োজন হৈছে। প্ৰকাশন পৰিষদে এই বৰ্ষত বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈ ইতিমধ্যে গ্ৰন্থমেলাৰ আয়োজন কৰিছে। প্ৰকাশন পৰিষদে এটা সময় আছিল অকল গুৱাহাটীত গ্ৰন্থমেলা আয়োজন কৰিছিলে। লাহে লাহে মই তেখেতসকলক প্ৰেৰণা যোগাইছোঁ যাতে আমাৰ প্ৰতিটো জিলা আৰু সমজিলাৰ সদৰ স্থানত আমি একোখনকৈ গ্ৰন্থমেলাৰ আয়োজন কৰিব পাৰোঁ। আজি প্ৰকাশন পৰিষদে তেওঁলোকৰ কাম কাজ বঢ়াইছে আৰু গুৱাহাটী গ্ৰন্থমেলাকো আৰু অধিক সুন্দৰ কৰাৰ বাবে চেষ্টা কৰিছে। গুৱাহাটীৰ পৰা দৰ্শনা বৰুৱাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।